দেওবাৰৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰমজান মাহৰ ৰোজা আৰম্ভ হৈছে। এই ইছলাম ধৰ্মাৱলম্বী লোকৰ এই ৰোজা দিনত দৰিদ্ৰ পৰিয়ালক কিছু সকাহ দিবৰ বাবে আইডিয়েল ৰিলিফ ট্ৰাষ্টতে ৰমজান প্ৰজেক্ট ফুড কিট বিতৰণ কাৰ্যসূচী হাতত লয়। লখিমপুৰ জিলা টাউন ঈদগাহত দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ৰমজান প্ৰজেক্ট ফুড কিট বিতৰণৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী সাজাদ হাজৰিকাই। লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 50টা দৰিদ্ৰ পৰিয়ালক এই ৰমজান প্ৰজেক্ট ফুড কিট বিতৰণ কৰা হয়। বিভিন্ন সমাজৰ যিখিনি দুখীয়া নিচলা এই ৰমজানত যথেষ্ট অসুবিধা হয় ৰোজা ধৰিবৰ কাৰণে ইফতাৰ কৰিবৰ কাৰণে তেনেকুৱা যিসকল পৰিয়াল আছে সেই পৰিয়ালসকললৈ এককালীন এক সাহায্য আমালৈ আহিছে আৰু আমি সেইখিনি আজি আমি ঈদগাহ টাউন ঈদগাহত আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। বিশিষ্ট সমাজকৰ্মী সাজাদ হাজৰিকাই ইনগ্ৰেশ্যন কৰিছে আৰু আমি এইখিনি এই প্ৰজেক্টটোক মানে ফুলফিল কৰিছোঁ। এইটো আইডিয়েল প্ৰজেক্ট আইডিয়েল ৰিলিফ ট্ৰাষ্ট 2025 বুলি অভিহিত কৰিছে আৰু এই প্ৰজেক্টৰ ভিতৰত আপোনাৰ এই ৰিলিফ ফাণ্ডটো পৰিছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।